নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। পাৰস্পৰিক বদলিৰ অৰ্থাৎ মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত SOP জাৰি ৰাজ্য চৰকাৰৰ। সম্পূৰ্ণ খবৰ জানিবৰ কাৰণে ভিডিঅ'টি শেষলৈকে চাওক। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অৰ্থাৎ থাৰ্ড এণ্ড ফ'ৰ্থ গ্ৰেড কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মিউচুৱেল ট্ৰেন্সফাৰৰ অৰ্থাৎ পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে SOP জাৰি কৰিছে। চৰকাৰে জাৰি কৰা SOP অনুসৰি ৰাজ্য চৰকাৰৰ এগৰাকী কৰ্মচাৰীয়ে নিজৰ চাকৰিকালত মাত্ৰ দুবাৰহে পাৰস্পৰিক বদলিৰ সুবিধা ল'ব পাৰিব। চৰকাৰে জাৰি কৰা SOP অনুসৰি ৰাজ্য চৰকাৰৰ একে বিভাগ, একে সঞ্চালকালয় তথা আয়ুক্তালয়ৰ দুগৰাকী কৰ্মচাৰীৰ মাজতহে পাৰস্পৰিক বদলিৰ অনুমতি প্ৰদান কৰিব। পাৰস্পৰিক বদলিৰ আবেদন কৰা দুয়োগৰাকী কৰ্মচাৰীৰে কিছুমান নিৰ্দিষ্ট মাপকাঠি একে হ'ব লাগিব। একে গ্ৰেড পে, একে সেৱা বিধি অৰ্থাৎ ছাৰ্ভিচ ৰুলৰ অধীনত আৰু দুয়োটা পদৰ প্ৰকৃতি তথা অৰ্হতা একে হ'লেহে পাৰস্পৰিক বদলিৰ সুবিধা লাভ কৰিব কৰ্মচাৰীজনে। পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে ছাৰ্ভিচ বুক, ব্যক্তিগত ফাইল, ACR, ছুটিৰ ৰেকৰ্ড আৰু প্ৰয়োজন হ'ব পৰা সকলো তথ্য নতুন কৰ্মস্থলীলৈ হস্তান্তৰ কৰিব লাগিব। ৰাজ্য চৰকাৰৰ পাৰস্পৰিক বদলিৰ সুবিধা গ্ৰহণ কৰা কোনো কৰ্মচাৰীয়ে নতুনকৈ নিযুক্তি লাভ কৰা কাৰ্যালয়ত জ্যেষ্ঠতা অৰ্থাৎ ছিনিয়ৰিটি বা তাৎক্ষণিক পদোন্নতি অৰ্থাৎ ইমিডিয়েট প্ৰমোশ্যনৰ দাবী জনাব নোৱাৰিব। পাৰস্পৰিক বদলিৰ সুবিধা লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পূৰ্বৰ কৰ্মস্থানত পোৱা শেহতীয়া দৰমহা অৰ্থাৎ লাষ্ট চেলেৰী সুবিধা লাভ কৰিব। তেখেতে লাষ্ট চেলেৰী চাৰ্টিফিকেট অৰ্থাৎ যাক লাষ্ট পে'মেণ্ট চাৰ্টিফিকেট LPC বুলি কয়, LPC আনিব লাগিব আৰু সেইমতে তেখেতে দৰমহা পাব। নতুনকৈ যোগদান কৰা কৰ্মচাৰীসকলৰ নাম আৰু নতুন যোগদানৰ তাৰিখসহ এটি মন্তব্যৰ সৈতে উল্লেখ কৰি সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে নিজ নিজ গ্ৰেডেশ্যন তালিকা বা পাৰস্পৰিক জ্যেষ্ঠতাৰ তালিকা উন্নীত কৰিব লাগিব। পাৰস্পৰিক বদলিৰ নিৰ্দেশনা জাৰি কৰা তাৰিখৰ পৰা 7 দিনৰ ভিতৰত বদলি হোৱা কৰ্মচাৰীগৰাকীক নিয়ন্ত্ৰণ প্ৰাধিকাৰীয়ে অৰ্থাৎ কণ্ট্ৰলিং অথৰিটিয়ে মুকলি কৰি দিব লাগিব অৰ্থাৎ তেখেতক ৰিলিজ কৰি দিব লাগিব অৰ্ডাৰ প্ৰকাশ পোৱাৰ 7 দিনৰ ভিতৰত। SOPত উল্লেখ কৰা অনুসৰি পাৰস্পৰিক বদলিৰ বাবে কৰ্মচাৰীসকলক কোনো ভ্ৰমণ বানচ আৰু মৰগীয়া বানচ প্ৰদান কৰা নহ'ব অৰ্থাৎ কোনো এলাউন্স এই বদলিৰ ক্ষেত্ৰত নাপাব। অসম চৰকাৰৰ বিভিন্ন প্ৰশাসনীয় বিভাগ আৰু কাৰ্যালয়ৰ অধীনত কৰ্মৰত সকলো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতহে পাৰস্পৰিক বদলীকৰণৰ নীতি প্ৰযোজ্য হ'ব। আৰু ইয়াতে উল্লেখ কৰিব লাগিব যে এই যি পাৰস্পৰিক বদলিৰ কথা কোৱা হৈছে বা এই যি SOP প্ৰকাশ পাইছে, এই SOPত তৃতীয় বৰ্গৰ কৰ্মচাৰী আচলতে শিক্ষকসকল অন্তৰ্ভুক্ত হয় যদিও এই SOPৰ আওতাত শিক্ষকসকলক ৰখা হোৱা নাই, কৰ্মচাৰীসকলকহে ৰখা হৈছে। শিক্ষকসকলৰ বাবে পৃথকে মিউচুৱেল ট্ৰেন্সফাৰৰ ব্যৱস্থা আছে আৰু সেই মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলো 2 এদিনতে খুলি দিব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জনাইছে। ধন্যবাদ।